মাকৈ খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস মনিৰুজ্জামান আহমেদৰ মোনে প্ৰতি প্ৰায় 650 টকা উপাৰ্জন। মাকৈ খেতিৰে ভৰি পৰিছে দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ অধিকাংশ খেতিপথাৰ। এইবিধ খেতিৰ জৰিয়তে দক্ষিণ হালমৰা মানকাছাৰ জিলাত এক কৃষি বিপ্লৱৰ সূচনা হৈছে। পৰম্পৰাগতভাৱে কৰি অহা ধান মৰাপাটৰ খেতিতকৈ মাকৈ খেতি যথেষ্ট লাভজনক। সেয়েহে দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ কৃষকসকলে এতিয়া ধান মৰাপাট খেতিৰ পৰিৱৰ্তে মাকৈ খেতিত মনোনিৱেশ কৰিছে। এইবাৰ দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত RKVY 2023-24 অধীনত প্ৰদৰ্শনীমূলকভাৱে মাকৈ খেতি কৰি উপযুক্ত লাভ আদায় কৰিবলৈ সক্ষম হয় বহুতো কৃষক ৰাইজে। তেনে এগৰাকী উদীয়মান যুৱ কৃষক হৈছে ফেকামাৰী 2 খণ্ডৰ নিৰ্বাসী মনিৰুজ্জামান আহমেদ। উচ্চ শিক্ষাৰে শিক্ষিত মনিৰুজ্জামান আহমেদে শিক্ষা জীৱন সাং কৰি পৰম্পৰাগতভাৱে কৰি থকা কৃষি পদ্ধতিত নিজকে আত্মনিয়োগ কৰে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ অধীনত অন্তৰ্ভুক্ত মনিৰুজ্জামান আহমেদে প্ৰতি বছৰে ঋতু অনুযায়ী আলু, শাক-পাচলি, মাকৈ, মৰাপাট, ধান খেতি কৰি নিজৰ পৰিয়ালটো সুন্দৰকৈ চলাই নিছে। ইফালে শিক্ষিত যুৱক মনিৰুজ্জামান আহমেদৰ কৃষি কাৰ্যৰ জৰিয়তে ওচৰ চুবুৰীয়া আন কৃষকসকলো উক্ত কৃষিৰ প্ৰতি যথেষ্ট আকৃষ্ট হোৱা পৰিলক্ষিত হৈছে। শিঙিমাৰী কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া মিঠু গগৈ আৰু কৃষি সম্প্ৰসাৰক সহায়ক মনেশ্বৰ বৰ্মনৰ দিহা পৰামৰ্শৰে বিগত বহু কেইবছৰৰ পৰা মাকৈ খেতি কৰি উপযুক্ত লাভ আদায় কৰিবলৈ সক্ষম হয় কৃষকসকলে। মনিৰুজ্জামানে এইবাৰ প্ৰায় 7 বিঘা মাটিত কৰে মাকৈ খেতি। বিগত বৰ্ষত মাকৈ খেতি কৰি বিঘাই প্ৰতি 5,000 টকা লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছিল মনিৰুজ্জামান আহমেদে। কিন্তু এইবাৰ মনিৰুজ্জামান আহমেদে আশা প্ৰকাশ কৰি আনন্দৰে কয় যে যিহেতু দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ হাটশিঙিমাৰীত পশুখাদ্য মিল এটা স্থাপন হৈছে, সেয়েহে এইবাৰ মাকৈ বিক্ৰীৰ বাবে এখন বজাৰ পাব কৃষকসকলে আৰু যথোপযুক্ত লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। মই এজন PM কিষাণ হিতাধিকাৰী হয়। মোৰ নাম মনিৰুজ্জামান আহমেদ, মোৰ দেউতাকৰ নাম নাছিৰুদ্দিন আহমেদ, মোৰ গাঁও ফেকামাৰী পাৰ্ট 2। মই PM কিষাণৰ অধীনত 2,000 টকা কিস্তিটো পায়ে থাকোঁ আৰু মই খেতি কৰোঁ ভেন্দি, মাকৈ, এৰী, চালি গোটেইখিনি খেতি কৰোঁ। মোৰ এইবেলি মাকৈ খেতিত মানে খুব এটা ভাল দেখা দি আছে। মাকৈ খেতি আপোনালোকে চাব পাৰে, মাকৈ খেতিৰ যিটো গোট আহিছে এইটো ভালে হৈছে। এইবেলি যোৱাবেলি মই বিঘা প্ৰতি 5,000 টকামান লাভ পাইছোঁ। এইবেলি অলপ বেছি পাম বুলি আশা কৰি আছোঁ আৰু আমি এগ্ৰিকালচাৰৰ পৰা ভালেখিনি বেনিফিটে পাই আছোঁ। এগ্ৰিকালচাৰৰ পৰা আমাক বীজখিনি দিয়ে আছে। মাকৈ খেতিৰ বীজ অলপ শ্বৰ্টে আছিল, কিন্তু দিছে আমাক অলপ কৰি। কৃষি বিভাগৰ ফালৰ পৰা কেনেকুৱা সহায় সহযোগিতা পাইছে? কৃষি বিভাগৰ পৰা আমি ভালেখিনি সহায় সহযোগিতা পাওঁ। অফিচাৰবিলাকো আহি থাকে, আমাক ভিজিট কৰি থাকে। কিবা প্ৰব্লেম হ'লে আমাক এওঁলোক ডিছকাছ কৰি কিবা যদি ঔষধ, কিবা যদি ভিটামিন মেডিচিন লাগে এওঁলোক দি থাকে আৰু বীজবিলাকো দি থাকে। আৰু কিবা মাজে মাজে এওঁলোক আহি অলপ মোৰ খেতিখিনি চাই যায়। মই এগ্ৰিকালচাৰৰ পৰা সন্তুষ্ট আৰু মানে এগ্ৰিকালচাৰৰ অফিচাৰবিলাক খুব ভালে আমাক সহায় কৰি আছে। এইকাৰণে আমি অলপ মানে এইবেলি আকৌ নেক্সটবাৰ আকৌ ডেভেলপ হ'বলৈ চিন্তা কৰিম। কিন্তু আমি এগ্ৰিকালচাৰৰ পৰা মানে বীজবিলাক যাতে আমি উন্নত মানৰ পাওঁ এইটো আশা কৰোঁ। আৰু মানে আমাৰ ডিষ্ট্ৰিক্টত এটা নতুন খবৰ, ভাল খবৰ আহিছে। আমাৰ ইয়াত ফিড মিল এটা ষ্টাৰ্ট হৈছে। এই ফিড মিলৰ জৰিয়তে আমি যোৱাবাৰৰ তুলনাত এইবাৰ মাৰ্কেট মূল্যটো অলপ বেছি পাম বুলি আশা কৰিছোঁ। এই ফিড মিলৰ কাৰণে আমাৰ হাটশিঙিমাৰী ৰাইজ মানে খেতিয়কবিলাক ভালে উপকৃত হ'ব বুলি মোৰ আশা। আৰু ৰাজ্য চৰকাৰক আমি এইটোৱে আহ্বান জনাম যে আমাৰ এগ্ৰিকালচাৰৰ যিমানখিনি মানে সহায় কৰিছে তাতকৈ আৰু উন্নত মানৰ যাতে আমাক বীজ আৰু সঁজুলিবিলাক দিয়ে আৰু পানীৰ যিটো মানে পানীৰ প্ৰচেছটো কৰিব লাগে ভাল উন্নত মানৰ। এই পানীৰ প্ৰব্লেম অলপ হৈছে। আমাৰ চলাৰ ছিষ্টেমটো অলপ মানে এইটো আৰু ডেভেলপ কৰিব লাগে, যে চলাৰৰ কিবা বস্তু পাই আমি কাৰেণ্টবিহীনভাৱে আমি এই খেতিবিলাক কৰিব পাৰোঁ। দক্ষিণ হালমৰাৰ পৰা কবিৰ হুছেইনৰ ৰিপৰ্ট, নিউজ 24 NE।